আসাম স্টেট লাইভলিহুড মিশন আৰু লোক নিৰ্মাণ বিভাগত আমি প্ৰায় 8ৰো অধিক যুৱক যুৱতীক নিযুক্তি কৰোঁ আৰু এই নিযুক্তিৰ প্ৰক্ৰিয়াসমূহ চলি থকাৰ পিছত বৰ্তমানলৈকে আমি 88,040 গৰাকী যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হলো। ৰাজ্যত প্ৰায় নতুনকৈ আৰু 30,000 নিযুক্তিৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ হৈছে বা নিযুক্তি প্ৰক্ৰিয়াত আছে। মই ভাবো যে খুব সোনকালে আমি বাকি নিযুক্তিৰ প্ৰক্ৰিয়াখিনিও সম্পূৰ্ণ কৰিব পাৰিম। এই নিযুক্তিসমূহে আমাৰ অসমৰ যুৱক যুৱতীসকলৰ মাজত এটা নতুন আশাৰ সঞ্চাৰো কৰিছে আৰু চৰকাৰখনতো এটা গতিশীলতা আহিছে। মই সকলো যুৱক যুৱতীকে শুভেচ্ছাও জনাইছো আৰু লগতে চৰকাৰখনক যাতে দুৰ্নীতিৰ পৰা দূৰত ৰাখি কাম কৰি যোৱাত সহায় কৰে তাৰ বাবে আহ্বান জনাইছো।